এটা কাৰ্যসূচী জনজাতিকৰণ হ'ব নে নহ'ব? তাৰ জনজাতিকৰণ হ'ব নে নহ'ব বুলি কৈছে নেকি? এতিয়া জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব প্লিজ। জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়। জয়প্ৰকাশ দাস, 80 বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ। আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি ছমাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মতে যি মন্ত্ৰীগোট গঠন কৰা হৈছিল সেই মন্ত্ৰীগোটে ইতিমধ্যে বিধানসভাতেই প্ৰতিবেদনখন উত্থাপন কৰে, দাখিল কৰে আৰু সংশ্লিষ্ট যিসমূহ সংগঠন আছিল তেওঁলোককো ইয়াৰ কপি প্ৰদান কৰে। কিন্তু ইয়াৰ পাছতে ইয়াত যিসমূহ পৰামৰ্শ দিয়া হৈছিল সমস্যা সমাধানৰ কাৰণে, সেই পৰামৰ্শৱলীৰ সপক্ষে বিপক্ষে বহু সংশোধনী প্ৰস্তাৱ মন্ত্ৰীগোটে গ্ৰহণ কৰে আৰু মন্ত্ৰীগোটে খুব কম সময়ৰ ভিতৰত যিমানবিলাক প্ৰস্তাৱ আহিছিল এই প্ৰস্তাৱবিলাক অধ্যয়ন কৰে আৰু অধ্যয়ন কৰাৰ পাছত মত প্ৰকাশ কৰে যে ইতিমধ্যে আমি প্ৰতিবেদন দাখিল কৰিছোঁ, গতিকে প্ৰতিবেদনৰ মূল যি কোৰ ছাবজেক্ট, কোৰ বিষয়, সেই কোৰ বিষয়ত আমি যি পৰামৰ্শ আগবঢ়াইছিলোঁ যে দুটা কেটেগৰীৰ অনুসূচিত জনজাতি আমি প্ৰস্তাৱ কৰিছিলোঁ, STP, STV, কোটা সম্পৰ্কে আমি বিভিন্ন মতামত দিছিলোঁ। আমি কোৰ বিষয়টোৰ সম্পৰ্কে অহা কোনো সংশোধনী প্ৰস্তাৱ মন্ত্ৰীগোটে গঠন কৰা নাই আৰু মন্ত্ৰীগোটে এই প্ৰতিবেদনৰ সংশোধনী অস্বীকাৰ কৰে যে আমি ইয়াত এইখিনি সংশোধনী নকৰোঁ। সংশোধনী সপক্ষেও আহিছিলে, বিপক্ষেও আহিছিলে। কিন্তু ইয়াৰ মাজত অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক যে তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছোঁ, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন, অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰোঁ যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে সেইখিনি সংশোধন হ'ব আৰু সেইখিনি আমি মন্ত্ৰীগোটে সেই সংশোধনীখিনি কৰোঁ। কিন্তু কোৰ বিষয়টোৰ যিখিনি পৰামৰ্শ, অৰ্থাৎ মূল জনজাতিকৰণৰ বিষয়টোৰ যিখিনি পৰামৰ্শ সেইখিনি ইতিমধ্যে বিধানসভাত যি দিয়া হৈছে সেইখিনিয়ে আছে, তাত আমি কোনো সাল সলনি কৰা নাই। যিহেতু সংশোধনী হ'ল, সংশোধনীৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ, এতেকে সেই সময়ত আমি এই প্ৰতিবেদন আমি দিল্লীলৈ নপঠালোঁ। ইয়াৰ পাছত নিৰ্বাচন আহিল, নিৰ্বাচনৰ পাছত এই সংশোধনী প্ৰস্তাৱৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰো অনুমোদন লোৱাৰ কথা আহিল। গতিকে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰাণ আৰু মটক জনগোষ্ঠীয়ে আগবঢ়োৱা সংশোধনী আমি সন্নিৱিষ্ট কৰি যিখিনি সংশোধনী কৰিলোঁ সেইখিনিত অনুমোদন জনাইছে আৰু অনুমোদন জনোৱাৰ পাছত বিভাগীয় প্ৰক্ৰিয়া অনুযায়ী ইয়াক আমি দিল্লীলৈকে প্ৰেৰণ কৰিম। দ্বিতীয় এটা কথা মই জনাব বিচাৰোঁ যে যিদিনাখন জুৱেল ওৰাম ডাঙৰীয়া আহিছিল তেখেতে প্ৰেছ নোট বাইট দিওঁতে ময়ো লগত আছিল। তেখেতে জনজাতিকৰণ নাকচ কৰা নাই। তেখেতৰ জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়। উপাতে মাতি থাকে আপুনি। অধ্যক্ষ মহোদয়, সেই মানুহজন কোন? অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি,
তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই, পৰৱৰ্তী পৰ্যায়ত আহিব। দ্বিতীয় কথাটো হ'ল মিউজিয়ামটো ইয়াৰ লগত এটা সংলগ্ন থকা বিষয় নহয়, মিউজিয়াম এটা ছেপাৰেট বিষয় আৰু জনজাতিকৰণ এটা ছেপাৰেট বিষয়। বহু দিনতে আমি কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱ দি ৰাখিছিলোঁ যে অসমত এটা জনজাতীয় মিউজিয়াম যেনেকে মধ্যপ্ৰদেশত বনাইছে, আমাৰ এটা জনজাতীয় মিউজিয়াম। আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছাৰ প্ৰতিশ্ৰুতি দিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ, Please sit down. 11 বছৰ পাৰ হৈ গ'ল ছাৰ। জনজাতিকৰণ কেতিয়া হ'ব সেইটো Please sit কওক। down. Gogoi, please sit down. আৰু যেতিয়া সাংবাদিকে এই কথাটো জানি পেলাই প্ৰশ্ন কৰিছিল জুৱেল ওৰাম ডাঙৰীয়াক যে অসম চৰকাৰে প্ৰস্তাৱ কৰা জনজাতীয় মিউজিয়াম অসমত হ'ব নেকি, তেখেতে ইতিবাচক মানে উত্তৰ দিছে যে অসমত জনজাতীয় মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াব। ধন্যবাদ। হয় ছাৰ, জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি যে কি ডিফিকাল্টিজ আছে এইখিনি ছাৰ জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে। Please sit down. ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ, মোৰ ছাৰ এটা প্ৰশ্ন আছে ছাৰ, এটা মাত্ৰ প্ৰশ্ন মই কৈ আছো, please sit down. প্ৰশ্ন আছে মোৰ। Please sit down. মই কৈ আছো। ছাৰ এটা প্ৰশ্ন মই এক কৈ আছো। লাইনত ছাৰ, মই কৈ আছো। ছাৰ Please, এক লাইনত ছাৰ এক please, লাইন Gogoi, sit down. মই কৈ আছো। এক লাইনত ছাৰ প্ৰশ্ন এটা দিয়ক না প্লিজ, Please sit down. এক লাইনত ছাৰ। Please sit down. ছাৰ প্ৰশ্নটো মন্ত্ৰী হ'ল ডাঙৰীয়া, যে ছাৰ এক 2019 চনত গগৈ ডাঙৰীয়া, please, লোকসভা আৰু please sit down. ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক Please sit down. উত্থাপন কৰা হৈছিল। 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল, কি কাৰণে সেই Please sit down. লোকসভা Please sit down. ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন কি কয় আপোনাৰ বিল, সেই বিলখন কিয় পাছ কৰা নাই আৰু Please sit কেতিয়াৰ down. ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ Please sit হ'ব down. সেই কথাটোৰ Please উত্তৰ sit লাগে। down. Please sit down. তেখেতে মন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে জুৱেল ওৰাম ডাঙৰীয়াই যেতিয়া ইয়াতে আহিছিলে তেওঁ কৈছে আগন্তুক দিনত এই বিষয়টো নিশ্চিত ৰূপত আহিব বুলি কৈছে, তেওঁ ইয়াতে ডিনাই কৰি যোৱা নাই। গতিকে আপোনালোকে বাতৰি কাকতৰ উদ্ধৃতি দি পেলাই মিউজিয়াম বিষয়টো লগাই পেলাই এটা বেলেগ এটা বিষয় আনিছে। যি কি নহওক এতিয়া কাৰ্যসূচী জনজাতিকৰণ হ'ব নে নহ'ব? তাৰ জনজাতিকৰণ হ'ব নে নহ'ব? নহ'ব বুলি কৈছে নেকি? Please, please, please sit down. Please sit down. Please sit down. এতিয়া কাৰ্যসূচী নম্বৰ 4 কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাস, এতিয়া কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট 2026-27। এতিয়া জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত আলোচনা কৰিব লাগে। জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। জয়প্ৰকাশ দাস, আশী বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ, জয়প্ৰকাশ দাস বাওঁপন্থী চৰকাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, দিব নোৱাৰিলে ছাৰ 70 বছৰে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। স্যার আমার এইখন সরকারের প্রতি গভীর আস্থা আর ভরসা আছে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে সরকারে দিব